নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৫৭ নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ প্ৰচাৰে বিশেষ গতি লাভ কৰিছে। শিলঘাটস্থ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকসকলো এনেদৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ সমৰ্থনত এতিয়া ওলাই আহিছে। তেওঁলোকে এনেদৰে সমদল কৰি কলিয়াবৰত কেশৱ মহন্তৰ হকে প্ৰচাৰ চলাব। তেওঁলোকৰ এটাই আশা, কলিয়াবৰত পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে কেশৱ মহন্ত নিৰ্বাচিত হওক। বাইদেউ, আপোনালোক ওলাই আহিছে কেশৱ মহন্তৰ সমৰ্থনত, কি ক'ব? ছাৰটো এতিয়া জিকিয়ে আছে আৰু এতিয়াও আমি এইবেলাও জিকাবলৈ হেৰি কৰিছোঁ। ছাৰ জিকক, কেশৱ মহন্ত ডাঙৰীয়া জিকক, আমি সেইটোৱে বিচাৰোঁ। আৰুনো কি ক'ম, দেশৰ কাৰণে বহুত উন্নতি কৰিছে, তেওঁ বহুত আগবাঢ়িছে আমাৰ দেশখন। আৰুনো কি ক'ম, তেওঁ জিকক, এবাৰো জিকক, আৰু যাতে আমাৰ ৰাইজকো সাহাৰ্য দি যাওক, সেইটোৱে লাগে। আৰু জুট মিলটো যাতে আগবাঢ়ি যাওক, সেইটোৱে লাগে, আৰু একো নালাগে। এনেদৰে দেখা গৈছে অসম সমবায় মৰাপাট কলৰ পৰা এতিয়া শ শ শ্ৰমিক কেশৱ মহন্তৰ সমৰ্থনত ওলাই আহিছে। আমাৰ লগত আৰু এগৰাকী শ্ৰমিক আছে। দাদা, আপোনালোক কেশৱ মহন্তৰ সমৰ্থনত এতিয়া ওলাই আহিছে, কিয়? হয়, কলিয়াবৰত কেশৱ মহন্ত ছাৰে আমাৰ বহুত উন্নয়ন কৰি আছে, আৰু কলিয়াবৰত আছিলে, থাকিব, ভৱিষ্যতেও থাকিব। কলিয়াবৰত আৰু বেলেগ বিকল্প নালাগে, আমাক কেশৱ দাকে লাগে। এনেদৰেই অসম সমবায় মৰাপাট কলৰ শ শ শ্ৰমিকে এতিয়া কেশৱ মহন্তৰ সমৰ্থনত ওলাই আছে উন্নয়নৰ স্বাৰ্থত। আমাৰ লগত আৰু এগৰাকী অসম সমবায় মৰাপাট কলৰ শ্ৰমিক আছে। দাদা, আপুনি ওলাই আহিছে কেশৱ মহন্তৰ সমৰ্থনত? হয়, তেওঁ বহুত কিছু কাম কৰিছে ইয়াত, ৰাস্তা পদূলিৰ পৰা ধৰি ল'ৰা ছোৱালীবিলাকৰ চাকৰিও পাইছে। মানে কি ক'ব আৰু, তেওঁক জিকাবই লাগিব আমি। অসম সমবায় মৰাপাট কলৰ আজি কিমান শ্ৰমিক ওলাই আহিছে? ঢেৰ ওলাইছে, আপোনাৰ হিচাপ নাইকিয়া, অসংখ্য ল'ৰা ছোৱালী ওলাইছে। হয় 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 হয়। এনেদৰে দেখা গৈছে অসম সমবায় মৰাপাট কলৰ এইসকল শ্ৰমিক এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ সমৰ্থনত ওলাই আহিছে উন্নয়নৰ স্বাৰ্থত। তেওঁলোকে সমগ্ৰ কলিয়াবৰ অঞ্চল পৰিভ্ৰমণ কৰি আজিৰ দিনটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ সমৰ্থনত তেওঁলোকে প্ৰচাৰ চলাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।